ও দাদা ভালে আছে কম পইচা দিম দিয়ক এনেকেতো ল'ব নোৱাৰে কেছটো দিব লাগে নাই মোবাইল বেচিব গৈছে হয় তই বিপ্লৱ নহয় নে তুমি কি মোবাইল বিক্ৰী কৰিব আহিছ যে কোনে ক'লে আপোনাক মোবাইল বিক্ৰী কৰি আছে এই দোকানখনত জেৰক্স কৰিব আহিছো তোমাক কেনেকৈ তুমি মোবাইলৰ কাৰণে কথা পাতি আছা মই শুনা পাইছো মই তোমাৰ মাৰ ফোন মাৰি আছো এ তোমাৰ ল'ৰা বিপ্লৱে এখন মোবাইল বিক্ৰী কৰিব আহিছে মই তাৰমানে সাইডতে ওচৰ জেৰক্স কৰি আছিলো দেখা পাইছো মানে কথা পাতি আছে মোৰ বহুত বেয়া লাগিল সেইকাৰণে মই তোমাক ফোন মাৰিলো পাৰা যদি তুমি আহাচোন অ মনি কিয় মাতিছিলি ন এই চোৱাচোন বিপ্লৱে মোবাইল বিক্ৰী কৰিব আহিছে মোবাইল কে ক'ত পালে তাতো মোবাইল নাই নাজানো মই ঐ তই ক'ত মোবাইল পালি আমটোকে মোবাইল দিয়া নাই আজিলৈকে তই মোবাইল ক'ত পালি ক'ত মোবাইল বিক্ৰী কৰিব অহা বুলি কোনে কৈছে এচোন মনিয়ে মোলে ফোন কৰিছে তেতিয়া তই মোবাইল চোবাইল একো নাই বেলেগ মানুহ ফোন কৰিলে হয় নেকি থাকো পাইছে মানুহ ৰাস্তা তুমি কৰে তোৰ মোবাইল নাই একো নাই তই মোবাইলটো পালি ক'ত তই কথাটো ক মোবাইলটো পালি ক'ত মোৰ লগৰ ল'ৰা মোবাইল নাই লগৰ ল'ৰা চা মোবাইল চাওঁ নাই এতিয়া মোবাইল তই কৰিলি কি নাই বুলি নাই মোবাইল নাই নাই অ মনি তই যে কৈছে তাৰ মতে বোলে মোবাইল নাই আছে মই মোবাইলৰ কথা পাতি আছে মই নিজে দেখিছো তোক বন্ধনৰ লোন লৈ কলেজত নাম লগাই দিলো হয়নে তই স্কুল নাযাও নহয় কলেজ নাযাও নক মই তোক বন্ধনৰ লোন লৈ হয়নে তাই খেতিও তোৰ লগাইছো 2 টকামান তোক পঢ়াটো দিছো তই পঢ়িব লাগে নে লোকৰ মোবাইল আনি পেলাই দোকানত কি কৰি আছিলি কি বন্ধক দি এইখিনি কৰিলো এটা বিএত এডমিশন দিলো তই স্কুল কলেজ নগৈ বেলেগ তই মানুহ আছে দেখি আছে ওচৰে মানুহ তুমি এই লোন মাৰিলে মানুহজনী তোমাক পঢ়াইছে কিন্তু তুমি কলেজলৈ নোযোৱা আপুনি কি গম নাপায় তাই লিখিছে কলেজলৈ নাযায় জানো অকমান কিন্তু জানি আপুনি কিয় শাসন নকৰে আপুনি দুদিনমানৰ আগত বিজেপি কলেজৰ ওচৰত এই বাইক এক্সিডেণ্ট হৈ পেলাই তুমি কৰি পৰি থকা নাছিলা আমি গম নাপাওঁ আমাৰ চব তথ্য আমাৰ হাতত থাকে শুনা বিপ্লৱ তোমাৰ মায়ে ইমান কষ্ট কৰি তোমাক পঢ়াইছে ভাল মানুহ হবা বুলি শুনা গুৰুত্ব নিদিয়ে কিয় কথা একদম অভাৱতে গুচি গৈছা এইবিলাক ড্ৰাগছ কিবা যে খাইছা তুমি ভাবিছা নেকি তোমাৰ শৰীৰত ভাল কাম দিছে বুলি আৰু এইফালে অজিতা চিগাৰেট খাই আছে অজিতা এইফালে আহকচোন আপুনি আগুৱাই আহক অজিতা এবাৰ আপুনি অলপ আগুৱাই আহক আপুনি যে এই চিগাৰেট খাইছে আপোনাৰ মানুহজনীটো গৰ্ভৱতী আগুৱাই আহক আপুনি চিগাৰেট খাই আছে মই তেতিয়াৰ পৰা মন কৰিছো আপোনাৰ মানুহজনী গৰ্ভৱতী হয় নে নহয় আপুনি চিগাৰেট খাই আছে যে ইয়াত কিয় মই জানো মোৰ মানুহজনী গৰ্ভৱতী বুলি কিন্তু মই ঘৰত নাখাওঁ মই বাহিৰতহে খাওঁ কাৰণ মোৰ মানে এইটো খোৱা অভ্যাস আপুনি ইমান ধুনীয়াকৈ ইমান ষ্টেণ্ডাৰ্ড হৈ পেলাই কৈছে মই মানে জানো মোৰ অভ্যাস এইটো আপোনাৰ কিমান ক্ষতি কৰি আছে মানুহজনী গম পায় নে নহয় আপুনি শুনা আপুনি চিগাৰেট খাইছে বাহিৰত খাইছে এই চিগাৰেটৰ ধোঁৱাটো আপোনাৰ গাত লাগিছে নে নাই লাগিছে এই ধোঁৱাটো যে গাত লাগিছে সেই ধোঁৱাটো যেতিয়া আপোনাৰ মানুহগৰাকীয়ে পাব তেতিয়া কি কয় জানেনে ছেকেণ্ড হেণ্ড স্মক বুজি পালেনে এই ধোঁৱাটো তেওঁ গাত যোৱা মানে তেওঁ সন্তানে পালে নে নাই তেওঁ গাত যোৱা মানে তেওঁ সন্তানক পাব থাৰ্ড হেণ্ড স্মক মানে আপোনাৰ সন্তানৰো আপোনাৰ চিগাৰেটৰ ধোঁৱাটোৰ পৰা কিমান অপকাৰ হৈছে আপুনি গম পাইছেনে মই গম পোৱা নাছিলো বাইদেউ সেইটোৱে আৰু এটা কথা আৰু গম পাওঁকে বা নাপাওঁকে চিগাৰেটে আপোনাক কি উপকাৰ কৰিছে নে কিবা বেলেগ শক্তি আনি দিছে আপোনাৰ শক্তি আনি দিয়া নাই কিন্তু মোৰ এইটো মানে অভ্যাসত পৰিণত আপুনি আপোনাৰ অভ্যাসটো এৰিব লাগিব কাৰণ যিটো বস্তু বেয়া আপোনাক ভিতৰখন একদম শেষ কৰি দিব এতিয়া আপোনাক দেখিয়ে গম পাইছো আপুনি একদম পুৰা এডিক্টেড বুলি কি কৰিব অভ্যাসত পৰিণত হ'ল আপোনাৰ চেহেৰাটো একদম বেয়া হৈ গৈছে গম পাইছেনে আপোনাৰ চিগাৰেটৰ ধোঁৱা দ্বাৰা কি হ'ব কেঞ্চাৰ হ'ব পাৰে লিভাৰ নষ্ট হ'ব পাৰে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে এতিয়া আপোনাৰ মানুহজনীয়ে পাব মানুহজনীৰ পৰা আপোনাৰ সন্তানটোৱে পাব সন্তানটোৰ স্বাস্থ্যত ক্ষতি হ'ব সন্তানটোৰ যিটো গ্ৰ'থ হ'ব সেই গ্ৰ'থত তেওঁ বাধা আহি যাব আপোনাৰ এই চিগাৰেটৰ ধোঁৱাৰ কাৰণে কিমান কি বেমাৰ আজিকালি ইমান সজাগতা সভা দি থকা হৈছে ইমান নিউজত মোবাইলত কিমান দেখা হৈছে আপোনাৰ এই পেকেটটো দেখাওকচোন চাওক এই পেকেটটোতে লিখা আছে দেখিছেনে দেখিছে পেকেটটোতে লিখা আছে ডেঞ্জাৰ বুলি টবেকোটো ইউজ কৰিব নালাগে বুলি পেকেটটোতে লিখা আছে আৰু দেখি শুনি আপুনি জাপ দিছে কিয় চুই ইমান বেয়া বস্তুটো বুলি জানি এই ছবিসহ দি দিছে একদম ছবিসহ দেখুৱা পাছতো আপুনি এইটো খাব সাহস কৰিছে একদম আপোনাক মই ৰিকুৱেষ্ট কৰিছো
আৰু আপুনি আপোনাৰ ওচৰ পাজৰে কাৰোবাকো ক'ব লাগিলে বুজাব যে এই চিগাৰেটটোৱে আমাক সাংঘাতিক ক্ষতি কৰে। যেনেকৈ বিপ্লৱে এতিয়া ড্ৰাগছত ধৰিছে, ড্ৰাগছটোৱে তাক কিমান ক্ষতি কৰি আছে। সি দিনক দিনে বেমাৰী হৈ আহিছে। বেমাৰী হোৱাৰ লগতে কি হ'ব, ভগৱানে নকৰক কাইলৈ এটা ডাঙৰ বেমাৰ এটা হৈ যাব পাৰে। ভগৱানে নকৰক, ভগৱানক খাটিছোঁ তাৰ ডাঙৰ বেমাৰ নহওক। ডাঙৰ বেমাৰ হৈ যোৱাৰ লগতে যদি তাৰ কিবা এটা অঘটন ঘটে, মাকৰ কি অৱস্থা হ'ব? মাকৰ বুকুখনটো উদং হৈ যাব। ইমান ক্ষতি হোৱাৰ পাছতো জানি বুলিও বিপ্লৱে আজি আৰম্ভ কৰিছে। বিপ্লৱ, তোমাৰ মায়ে ইমান তোমাক চেষ্টা কৰে তোমাক ভাল মানুহ হ'বলৈ পঢ়াইছে, মাটি বন্ধকত দিছে, তেন্তে তুমি এই বস্তুবিলাক কিন্তু আজিৰ পৰা ত্যাগ কৰিবা। গম পাইছোঁ বাইদেউ। মই মানিম বাৰু, মাৰ কথা মানিম, লগতে মোৰ লগৰ দুজনমানো খাই যে। হয়, তোমাৰ লগৰ আৰু কোন আছে সকলোকে বুজাই দিবা। ওচৰে পাজৰে মিতিৰ কুটুম য'তেই আছে তেনেকুৱা বেয়া বস্তু খোৱা, নিচাযুক্ত বস্তুটো কেতিয়াও মানে ভাল বুলি মই ক'ব নাযাওঁ। কাৰণ আমাৰ দেশৰ ভৱিষ্যত এওঁলোক নৱপ্ৰজন্মৰ হাততে, আৰু এই নৱপ্ৰজন্মই যদি এনেধৰণৰ নিচাযুক্ত বস্তু আঁকোৱালি লয়, তেনেহ'লে আমাৰ দেশৰ ভৱিষ্যতটো কিমান অন্ধকাৰ হ'ব ভাবি চাওকচোন, হয়নে? আৰু নব আপোনাকো কৈছো, আপুনি আপোনাৰ সন্তানক গুৰুত্ব দিব অলপ। বন্ধনৰ মিটিং বা থাকক বেলেগ কথা, কিন্তু আপুনি আপোনাৰ ল'ৰাটো ক'ত গৈছে, কাৰ লগত গৈছে, তাৰ লগ বন্ধুসকল কেনেকুৱা ধৰণৰ, আৰু ৰাতি দেৰিকে আহিছে যদি কিয় দেৰিকে আহিছে, এনেধৰণৰ হ'লে আপুনি চকু দিব। তেতিয়া আপোনাৰ ল'ৰাটো সদায় ভাল হৈ থাকিব। সকলোকো সুধিম, সেইটোও নাখাব। আৰু আজিও আপুনি কোৱাৰ লগতে আপুনি যে নাখাব, একো নাই। শিলিখা আছে, আমলখি আছে, ইমান সুন্দৰ আমাৰ প্ৰকৃতিয়ে দিয়া ইমান সুন্দৰ বস্তু আছে। সেইবোৰ বস্তু খোৱাৰ লগতে আপোনাৰ শৰীৰত কিমান উপকাৰ হ'ব, হয় নহয়? সেইকাৰণে আজি আপুনি এৰিব নোৱাৰে, কিন্তু লাহে লাহেতো এৰিব পাৰিব। লাহে লাহে আপুনি এৰিব চেষ্টা কৰিব। আৰু আপোনাৰ সমাজৰ আপোনাৰ খেলৰ যে বৰমা কেইজনী, আইতা কেইজনীক অলপ বুজাই দিব। আজি এনে এৰিব নোৱাৰে, কিন্তু লাহে লাহেতো এৰিব পাৰিব। সকলোকে মই অনুৰোধ কৰিছো, আপোনালোক সকলোৱে ধূমপান বৰ্জন কৰক। আৰু আপোনালোকৰ সন্তান যদি আছে, ওচৰ পাজৰে যদি কোনোবা আছে, সকলোকে বুজাওক তেওঁলোকে যেন এই বেয়া বস্তুবোৰ ত্যাগ কৰে। এখন মানে খুব সুস্থ সমাজ এখন যেন গঢ়ি তোলাত সকলোৱে সহায় কৰে, আমিও সহায় কৰিম। আহক আমি সকলোৱে সংকল্প লওঁ, নিচাযুক্ত দ্ৰব্য বৰ্জন কৰক, নিচামুক্ত অসম গঢ়ি তোলক, নিচাযুক্ত দ্ৰব্য বৰ্জন কৰক, নিচামুক্ত অসম গঢ়ি তোলক। ধন্যবাদ।